প্ৰিয় দৰ্শক, পুনৰ এটা চাকৰিৰ খবৰৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আপোনালোকৰ মাজতে যিসকলে বেংকৰ চাকৰি ভাল পায় বা বেংকত চাকৰি কৰিব বিচাৰে, তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো। আজি যিটো বেংকৰ চাকৰিৰ কথা ক'ম, এই চাকৰিটোৰ ইতিমধ্যে কেইবাটাও পদ মুকলি কৰা হৈছে, য'ত দৰমহাৰ ক্ষেত্ৰতো মাহিলী এটা ধুনীয়া পেকেজৰ ব্যৱস্থা কৰিছে। যদি আপুনি আগ্ৰহী, তেনেহ'লে এই চাকৰিটোৰ বাবে আজিয়েই আপুনি আবেদন কৰিব পাৰে। নমস্কাৰ, মই জিন্তু দাস। আপুনি চাবলৈ আৰম্ভ কৰিছে অনলাইন জন। তেনেহ'লে পলম নকৰি আজি ক'ব খোজা চাকৰিটোৰ বিষয়ে আলোচনা কৰোঁ আহক। আজি ক'ব খোজা চাকৰিটো হৈছে এপেক্স বেংকৰ এছিষ্টেণ্ট পদৰ বাবে। আৰু ইয়াত আপোনালোকে ইতিমধ্যে গম পাইছে যে নেম অফ পোষ্ট এছিষ্টেণ্ট, অৰ্থাৎ এছিষ্টেণ্ট পদৰ বাবে এই চাকৰিটো। আৰু ইয়াত নাম্বাৰ অফ পোষ্ট দিয়া হৈছে 120টা পদ। ইয়াৰ অৰ্গেনাইজেশ্যনটো হৈছে দি আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড। আৰু ইয়াত গুৰুত্বপূৰ্ণ কথাটো হ'ল এডুকেশ্যন কোৱালিফিকেশ্যন, অৰ্থাৎ আপোনাৰ শিক্ষাগত অৰ্হতা। আপোনাৰ শিক্ষাগত অৰ্হতা লাগিব গ্ৰেজুৱেট, আৰু লগতে আপোনাৰ 45% মাৰ্ক মিনিমাম থাকিব লাগিব, আৰু লগতে থাকিব লাগিব কম্পিউটাৰৰ কিছু জ্ঞান। লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চিৰ ক্ষেত্ৰত দিয়া হৈছে আপোনাৰ যি লোকেল লেংগুৱেজ, সেই লোকেল লেংগুৱেজ আপুনি জানিব লাগিব। আৰু প্ৰিফাৰেঞ্চৰ ক্ষেত্ৰত দিয়া হৈছে যদি কোনোবা এজন আবেদনকাৰী 3 বছৰৰ কোঅপাৰেটিভ বেংকত কাম কৰা অভিজ্ঞতা আছে, তেতিয়াহ'লে তেওঁক প্ৰিফাৰেঞ্চ দিয়া হ'ব। তাৰপিছতে আহিল পে স্কেল। পে স্কেলটো থাকিব আপোনাৰ 18,730 টকাৰ পৰা 68,040 টকা পৰ্যন্ত, আৰু লগতে গ্ৰেড পে থাকিব 4,400 টকা পৰ্যন্ত। এইবাৰ আহোঁ এজ লিমিট, অৰ্থাৎ বয়সৰ সময়সীমালৈ। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত আপুনি 21 বছৰৰ তলত হ'ব নোৱাৰিব আৰু 34 বছৰৰ ওপৰত হ'ব নোৱাৰিব। আৰু আপোনাৰ বয়সটো 31 ডিচেম্বৰৰ পৰা হ'ব লাগিব, অৰ্থাৎ 31 ডিচেম্বৰ 2023 পৰা আপোনাৰ হ'ব লাগিব বয়সটো। এইবাৰ আহোঁ এপ্লিকেশ্যন ফি লৈ। আৰু এপ্লিকেশ্যন ফিৰ ক্ষেত্ৰত যেতিয়াই আপুনি আবেদন কৰিব, সেই আবেদন কৰাৰ সময়ত আপুনি 650 টকা এপ্লিকেশ্যন ফি দিবই লাগিব। আৰু মোড অফ পে'মেণ্টটোৰ ক্ষেত্ৰত দিয়া হৈছে, ইয়াত আপুনি ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, UPI, নেট বেংকিং বা ৱালেটৰ যোগেদি আপুনি এই পে'মেণ্টটো কৰিব পাৰে। এতিয়া আহোঁ ইয়াক আপুনি কেনেধৰণে আবেদন কৰিব। আৰু আবেদন কৰাৰ বাবে আপোনাৰ প্ৰচেছটো হ'ব অনলাইন প্ৰচেছ, অৰ্থাৎ আপুনি অনলাইনৰ যোগেদি আপুনি আবেদন কৰিব লাগিব। আৰু আবেদন কৰাৰ সময়ত আপুনি নিজকে সেই ৱেবছাইটটোত গৈ, অৰ্থাৎ এপেক্স বেংকৰ ৱেবছাইটত গৈ আপুনি নিজে ৰেজিষ্টাৰ হ'ব লাগিব। তাৰপিছত আপোনাৰ যিখিনি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, সেই ডকুমেণ্টছখিনি আপুনি ইয়াত আপলোড কৰিব লাগিব। আৰু ডকুমেণ্টছৰ ক্ষেত্ৰত দিয়া হৈছে পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, মেক্সিমাম ফাইল 50 KB, অৰ্থাৎ আপোনাৰ 50 KBৰ ওপৰত ফটোগ্ৰাফটো হ'ব নোৱাৰিব। তাৰপিছত আহিল ছিগনেচাৰ। ছিগনেচাৰত আপোনাৰ 50 KBৰ ওপৰত হ'ব নোৱাৰিব। আৰু আদাৰ যিসমূহ ডকুমেণ্টছ থাকিব, সেইসমূহৰ ক্ষেত্ৰতো 300 KBৰ ওপৰত হ'ব নোৱাৰিব ডকুমেণ্টছ। গতিকে আপোনালোকে ইতিমধ্যে গম পালে। আৰু যিহেতু এই আবেদনটো 29 জানুৱাৰী 2024 পৰা আৰম্ভ হৈছে, আৰু এই এপ্লিকেশ্যনটোৰ সময়সীমা, অৰ্থাৎ লাষ্ট ডেট হ'ব 13 ফেব্ৰুৱাৰী 2024 সন্ধিয়া 5 বজালৈকে। গতিকে আপুনি 13 ফেব্ৰুৱাৰীৰ আগেয়ে এই এপ্লিকেশ্যনটো কৰিব পাৰে, যদিহে আপোনাৰ যিখিনি শিক্ষাগত অৰ্হতা দিয়া হৈছে, যদি আপোনাৰ সেইখিনি শিক্ষাগত অৰ্হতা আছে, তেতিয়াহ'লে আপুনি আবেদন কৰিব পাৰে। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই। হয়তো আপোনালোকে গম পালে এই চাকৰিটোৰ সকলোখিনি তথ্য এই ভিডিঅ'টোতে। যদি ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টোত লাইক কৰক, আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।